বৰ্তমান সময়ত অসমত এটা কথাই চলি আছে। কথাটো হৈছে ইলেকশ্যন। ইলেকশ্যন মাথো ইলেকশ্যন। কাৰণ 9 এপ্ৰিলৰ দিনা হ'বলৈ গৈ আছে অসমত 16 নম্বৰ বিধানসভা ইলেকশ্যন। চ' আহকচোন আমি এই ভিডিঅ'টো কথা পাতো। এইটো হ'ল আমাৰ পাৰ্ট 3 ভিডিঅ'। অলৰেডি আমি ইয়াৰ আগৰ দুটা পাৰ্ট দি দিছোঁ। এই চিৰিজটোত আমি চেষ্টা কৰিছোঁ আমাৰ অসমত যিমানকেইটা বিধানসভা সমষ্টি আছে তাৰ এটা অভাৰভিউ এটা দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ আমাৰ অসমত 1ৰ পৰা 126টা বিধানসভা সমষ্টি আছে, নহয় জানো? প্ৰত্যেকটো সমষ্টি কোনটো SC কাৰণে ৰিজাৰ্ভেশ্যন, কোনটো ST কাৰণে ৰিজাৰ্ভেশ্যন, ক'ত ভোটাৰৰ সংখ্যা বেছি আছে, ক'ত কম আছে, ক'ত মেল ভোটাৰ বেছি, ক'ত ফিমেল ভোটাৰ বেছি, কোনটো সমষ্টিত থাৰ্ড জেণ্ডাৰৰ ভোট বেছি, অভাৰঅল আমি এটা চিৰিজটোত চাম। কাৰণ এই চিৰিজটো ইম্পৰ্টেণ্ট কিয় জানেনে? কাৰণ আপুনি এজন ভোটাৰ হৈ পেলাই নিজৰ সমষ্টিটো যদি ভালকে নাজানে, চ' সেইটো বৰ এটা ভাল কথা নহয়। কাৰণ আপুনি যিহেতু এজন ৰেছপনচিবল ভোটাৰ হয়, চ' আপোনাৰ সমষ্টিৰ কথাটো অকণমান হ'লেও জানি থোৱাটো বৰ দৰকাৰী। চ' এই চিৰিজটো আপোনাক প্ৰত্যেকজন মানুহৰ কাৰণে, এইটো কোনোবা এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে বা নাই কৰা মেটাৰ নকৰে, কাৰণ এইটো জানি থোৱাটো বহুত বেছি এটা ইম্পৰ্টেণ্ট কথা। চ' যিমানে পাৰে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব। ঠিক আছে? চ' ৱেলকাম বেক টু অংকুৰন ACS একাডেমি। মই সিদ্ধাৰ্থ শংকৰ বৰা আৰু আপোনাৰ কাৰণে লৈ আহিছোঁ আজি এটা নতুন চিৰিজৰ পাৰ্ট 3। ঠিক আছে? চ' পলম নকৰোঁ আৰু আজিৰ সমষ্টিকেইটা পঢ়োঁ। চ' আজি প্ৰথম সমষ্টিটো হ'ল দিছপুৰ, 33 দিছপুৰ। ক'ত আছে এইটো? আমাক আজি কামৰূপ মেট্ৰৰ কামৰূপ মেট্ৰৰ ডিষ্ট্ৰিক্টখিনি পাতি আছোঁ, কামৰূপ মেট্ৰৰ ডিষ্ট্ৰিক্টৰ সমষ্টিখিনিৰ কথা পাতি আছোঁ। ঠিক আছে? চ' প্ৰথম কি আছে? কামৰূপ মেট্ৰৰ দিছপুৰ, 33 নং দিছপুৰ। এইটো ৰিজাৰ্ভেশ্যন আছে নেকি? এইটো ৰিজাৰ্ভেশ্যন নাই, জেনেৰেলৰ কাৰণে এইটো মুকলি আছে। টোটেল ভোট আছে 1,17,027টা, তাৰে টোটেল ভোট আছে 2,43,176টা ভোট আছে টোটেল। ঠিক আছে? তাৰে 1,17,027টা মেল ভোট আৰু 1,26,137টা ফিমেল ভোট। থাৰ্ড জেণ্ডাৰৰ ভোট আছে 12টা আৰু টোটেল পলিং ষ্টেচন আছে 272টা। চ' দিছপুৰ সমষ্টিটোৰ কথা গম পালেনে? এইটো বুজি পালেনে আপোনালোকে? এইটো ৰিজাৰ্ভেশ্যন নাই। ঠিক আছে? বুজি পালেনে এইখিনি? আহক আমি নেক্সটটো চাওঁ। 34 ডিমৰীয়া, কামৰূপ মেট্ৰ' আণ্ডাৰত ডিমৰীয়া সমষ্টিটো আহে। ঠিক আছে? ইয়াত টোটেল ভোটাৰ আছে 2,16,949টা, তাৰে মেল আছে 1,05,384টা, ফিমেল 1,11,559 আৰু থাৰ্ড জেণ্ডাৰ আছে 6টা। চ' ইয়াতো ফিমেল ভোটাৰ বেছি হয়। ঠিক আছে? পলিং ষ্টেচন আছে 262টা। বেছি মই হেৰিকে যোৱা নাই, আপোনালোকৰ কি কয়, বেছি ডেপথত যোৱা নাই, জাষ্ট এটা অভাৰভিউ দিছোঁ যাতে আপোনালোকে নিজৰ এটলিষ্ট সমষ্টিটোৰ কথা, মেল ভোটাৰ ফিমেল ভোটাৰ সমষ্টিটোৰ কথা বুজি পায়। ঠিক আছে নে? বা কোনখন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে সেইটো জানিলেও মানে হৈ যাব। ত' নেক্সট হ'ল আমাৰ 35 নিউ গুৱাহাটী সমষ্টি। এইটো হ'ল জেনেৰেলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, মানে ৰিজাৰ্ভেশ্যন নাই, জেনেৰেলৰ কাৰণে হয়। টোটেল ভোটাৰ আছে 1,91,447টা, মেল আছে 91,398টা, ফিমেল আছে 1,45,000টা। চ' ইয়াতো ফিমেল ভোটাৰ বেছি। থাৰ্ড জেণ্ডাৰ আছে 4টা ভোট। টোটেল পলিং ষ্টেচন 219টা। ঠিক আছে? নিউ গুৱাহাটীৰ কেই নম্বৰ? আমাৰ অসমৰ হেৰিৰ 35 নম্বৰ। মই দাইৰেক্ট চিৰিয়েলি 35 নম্বৰ। হা, নেক্সট আহি গ'ল গুৱাহাটী চেণ্ট্ৰেল। এই সময়ৰ চবতছে চৰ্চিত সমষ্টিটো হৈছে গুৱাহাটী চেণ্ট্ৰেল। কিয়? গুৱাহাটী চেণ্ট্ৰেলটো এই সময়ৰ চবতছে চৰ্চিত আমাৰ সমষ্টি। কিয় জানে? ইয়াত উঠিছে আমাৰ কুংকি চৌধুৰী। মনত ৰাখিব, কুংকি চৌধুৰী ভাৰ্চেছ বিজয় গুপ্তা। এই সমষ্টিটোৱে হ'ল চবতছে চৰ্চিত সমষ্টি বৰ্তমান সময়ৰ অসমৰ। প্ৰত্যেকটো নিউজ চেনেল, প্ৰত্যেকটো ছ'চিয়েল মিডিয়া, প্ৰত্যেকখন বাতৰি কাকত চবতে কুংকি চৌধুৰী ভাৰ্চেছ বিজয় গুপ্তাই চলি আছে। মানে অসমীয়া ভাৰ্চেছ নন অসমীয়াৰ কথা চলি আছে। কথাটো হ'ল চলাটো ইম্পৰ্টেণ্ট নহয়, চলি থাকিব। এইবিলাক ইলেকশ্যনৰ প্ৰপাগাণ্ডা বা ইলেকশ্যনৰ সময়খিনি চলি থাকিব। আমাৰ ক'বলগীয়া একো নাই। এজ আ ইনষ্টিটিউট আমাৰ পলিটিকেলি কথা আমি নকওঁ, আমি জাষ্ট কথা ক'ম তাত আমাৰ ফেকচুৱেল কথা, যোনখিনি আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে? চ' ইয়াত টোটেল ভোটাৰ আছে 1,91,758টা, মেল আছে 93,967, ফিমেল আছে 97,788। চ' ইয়াতো ফিমেল ভোটাৰ বেছি, থাৰ্ড জেণ্ডাৰ ভোটাৰ আছে 3টা। চ' এই সমষ্টিটোত আৰু এটা চলি আছে জেনজি ভাৰ্চেছ আমাৰ ধৰি লওক বয়সীয়াল মানুহখিনি। চ' তেওঁ কুংকি চৌধুৰী এবাৰ চবতছে য়ংগেষ্ট কেণ্ডিডেট যোনে ইলেকশ্যনৰ কেণ্ডিডেটছাৰ কৰিছে, নহয় জানো? চ' দুটা পাৰ্টত একচুৱেলি ক'ব গ'লে বিভক্ত হৈ গৈছে যে জেনজি ভাৰ্চেছ আৰু বাকীখিনি মানুহ। চ' এইটোক লৈ পেলাই বহুত কণ্ট্ৰভাৰ্চিও হৈ আছে যে
তেওঁ বাহিৰৰ পৰা পঢ়ি আহি পেলাই কেনেকে দুদিনতে আমাৰ চিট পালে, কিবা পালে, এবাৰ ইফালৰ পৰা চলি আছে এজন নন এছমিজক কেনেকে টিকেট দিলে। চ' এইবিলাক চলি থাকিবই পলিটিক্সত, আমি এইবিলাক গুৰুত্ব নিদিওঁ। আমাৰ কাম হ'ল পৰীক্ষাত কি আহিব আমি সেইটো পঢ়া, নহয় জানো? চ' আহক আমি এইখিনি নপঢ়ো, আৰু মুঠতে ইম্পৰ্টেণ্ট হয় গুৱাহাটী চেণ্ট্ৰেলটোৰ কাৰণে এবাৰ বহুত নিউজত আছে, গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটো, ঠিক আছে। কুংকি চৌধুৰী ভাৰ্চেছ বিজয় গুপ্তা। আপোনাক যদি কোনোবা এই ভিডিঅ' চাই থকা কোনোবা সেই সমষ্টিটোৰ মানুহে চাই আছে, আপোনালোকে জনাব। আপুনি কাক ভোট দিয়েটো জনাব নালাগে, আপোনালোকৰ সমস্যাটোৰ কথা এই কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে। চ' আহক নেক্সট আমি সমষ্টিটোলৈ যাওঁ। নেক্সট হ'ল আমাৰ CM ছাৰৰ সমষ্টি জালুকবাৰী। জালুকবাৰী সমষ্টিটো এইবাৰ অকণমান ডিলিমিটেশ্যনৰ পিছত চেঞ্জ হৈছে। আগতে আপোনালোকৰ হেৰিলৈকে আছিলে, চাংচাৰি, এইবিলাক চব জালুকবাৰী সমষ্টি আণ্ডাৰত আছিলে। তেতিয়া মানে কামৰূপ মেট্ৰ' এটা পাৰ্টো পৰিছিল, আৰু লগতে কামৰূপ ৰুৰেলৰ এটা পাৰ্ট পৰিছিল। কিন্তু এতিয়া ফুল্লি কামৰূপ মেট্ৰ' আণ্ডাৰত, মানে ফুল্লি নহয়, কামৰূপ মেট্ৰ' আণ্ডাৰত বেছি আহি গ'ল। ইফালে চাংচাৰি মানুহখিনি কমলপুৰলৈ গুচি গ'ল, ঠিক আছে, বুজি পালে? চাওক, এইটো হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি, ঠিক আছে, ইম্পৰ্টেণ্ট হয়। ইয়াত এইটো হয় 37 নম্বৰ, ঠিক আছে। টোটেল ভোটাৰ আছে 2,06,313টা, 14টা মেল 97,000 প্লাছ, আৰু ফিমেল আছে 1,08,654টা, থাৰ্ড জেণ্ডাৰ 7টা। ইয়াতো ফিমেল ভোট বেছি। পলিং ষ্টেচন 247। ইয়াত হিমন্ত বিশ্ব ছাৰৰ হেৰি হয়, আমাৰ কনষ্টিটুৱেঞ্চি হয়। এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন, হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত এইবাৰ মিত্ৰজোঁটৰ কোন কেণ্ডিডেট উঠিছে, ঠিক আছে। আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যন নহয়, আহক আমি নেক্সট সমষ্টিটোলৈ যাওঁ। বৰক্ষেত্ৰী। কি ডিষ্ট্ৰিক্টত আহিলো এবাৰ? কামৰূপ মেট্ৰ' শেষ, এবাৰ আহিলো আমি নলবাৰী ডিষ্ট্ৰিক্ট, ঠিক আছে, নলবাৰী ডিষ্ট্ৰিক্ট। কামৰূপ মেট্ৰ'খিনি আমি লিখি লওঁ, নহয় জানো? কামৰূপ মেট্ৰ'খিনি লিখি লওঁ, কামৰূপ মেট্ৰ', ঠিক আছে, কামৰূপ মেট্ৰ'। ত' ইয়াত টোটেল 5টা সমষ্টি আছে। ইয়াত কিবা ৰিজাৰ্ভেশ্যন আছিল নেকি বাৰু? ৰিজাৰ্ভেশ্যনটো থাকিব নালাগে, ডিমৰীয়াটো থাকিব পাৰে, বাকীটো নাই চাগে। ডিমৰীয়াটো থাকিব পাৰে, ডিমৰীয়া SC কাৰণে আছে, মই ক'ব পাহৰিছিলো। ডিমৰীয়াটো SC কাৰণে আছে, ঠিক আছে। চ' এনেকে লিখো, জেনেৰেল, SC আৰু ST, ঠিক আছে। ইয়াত কামৰূপ মেট্ৰ'ৰ কাৰণে জেনেৰেলৰ কাৰণে আছে 4টা, আৰু SC কাৰণে আছে এটা, ঠিক আছে, ST কাৰণে নাই। আহক আমি নলবাৰী ডিষ্ট্ৰিক্টখন পঢ়ো এতিয়া। নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰথমখন হ'ল আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ নলবাৰীয়ে, ঠিক আছে। এইটো জেনেৰেলৰ কাৰণে আছে, ৰিজাৰ্ভেশ্যন নাই। টোটেল ভোট আছে 2,268টা, মেল 1,01,985টা, আৰু ফিমেল আছে 98,000। থাৰ্ড জেণ্ডাৰ ভোট ইয়াত নাই। পলিং ষ্টেচন আছে 269। মনত থাকিব। নেক্সট আহিল টিহু, নলবাৰী আণ্ডাৰতে পৰে, নলবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে টিহু। ৰিজাৰ্ভেশ্যন নাই, জেনেৰেলৰ কাৰণে 1,04,000 মেল ভোট, 99,725 ফিমেল ভোট, 2,04,441টা অভাৰঅল ভোট, তাতে এটা থাৰ্ড জেণ্ডাৰৰ ভোট আছে। চ' আমি নলবাৰী ডিষ্ট্ৰিক্টখন কমপ্লিট কৰোঁ। নলবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কেইখন আছে? নলবাৰী 1, নহয় জানো? নলবাৰী, আচ্ছা, বৰক্ষেত্ৰীৰ কথাটো আমি ক'ব পাহৰিছোঁ। বৰক্ষেত্ৰীখন আপোনাৰ নলবাৰী আণ্ডাৰতে পৰে। নলবাৰী এইটো 38 নম্বৰ আমাৰ বিধানসভা সমষ্টি হয়। এইখনো জেনেৰেলৰ কাৰণে আছে, ৰিজাৰ্ভেশ্যন নাই। 2,19,672টা টোটেল ভোট আছে, তাৰে 1,13,184 মেল, আৰু 1,06,487 ফিমেল, আৰু থাৰ্ড জেণ্ডাৰ ভোট এটা আছে। চ' নলবাৰীত কেইখন আছে? 1, 2, 3। চ' আমি নলবাৰী ডিষ্ট্ৰিক্ট পঢ়িলোঁ, নহয় জানো? নলবাৰী ডিষ্ট্ৰিক্টত কেইখন আছে টোটেল আমি লিখি লওঁ। নলবাৰী ডিষ্ট্ৰিক্টত আমাৰ আছে টোটেল 3খন। নলবাৰীত কেইখন আছে? টোটেল 3খন, আৰু 3খনে জেনেৰেল, ঠিক আছে। চ' হওক আমি নেক্সট ডিষ্ট্ৰিক্টখনলৈ যাওঁ। নেক্সট ডিষ্ট্ৰিক্ট কি হয় আমাৰ? নলবাৰী পঢ়িলোঁ ন, নেক্সট আমাৰ বাক্সা হ'ব। চ' বাক্সা পঢ়োঁ। বাক্সাৰ প্ৰথমখন ডিষ্ট্ৰিক্ট হৈছে মানস। কি হয়? মানস। মানসখন বাৰু জেনেৰেল হয়নে? মানসখন জেনেৰেল হয়। চ' এইটো ST কাৰণে ৰিজাৰ্ভেশ্যন নাই, বা SC কাৰণে ৰিজাৰ্ভেশ্যন নাই। ইয়াত টোটেল ভোটাৰ আছে 2,04,641টা, তাৰে 1,03,114টা মেল, আৰু 1,01,527টা ফিমেল। থাৰ্ড জেণ্ডাৰৰ ভোট ইয়াত নাই, ঠিক আছে, বুজি পালেনে? আহক আমি নেক্সট ডিষ্ট্ৰিক্টখনলৈ যাওঁ। নেক্সট ডিষ্ট্ৰিক্টখন হ'ল বাক্সা ডিষ্ট্ৰিক্টৰে বাক্সা, আৰু এইখন ST কাৰণে ৰিজাৰ্ভ আছে। মনত ৰাখিব দেই, বাক্সা ডিষ্ট্ৰিক্টখন, বাক্সা ডিষ্ট্ৰিক্টত বাক্সা যোনটো কনষ্টিটুৱেঞ্চি বিধানসভা চিট, সেইটো ST কাৰণে ৰিজাৰ্ভ আছে, ঠিক আছে। ইয়াত টোটেল ভোট আছে 1,97,668টা। ইয়াত টোটেল ভোট আছে 1,97,687টা ভোট, তাৰে 97,864 মেল, আৰু 99,822 ফিমেল। চ' ইয়াত ফিমেল ভোটাৰৰ সংখ্যা বেছি আছে, আৰু ইয়াত থাৰ্ড জেণ্ডাৰ ভোট এটা আছে, ঠিক আছে। আৰু ইয়াত পলিং ভোট আছে 244টা। চ' বাক্সাত আমি এটা ST ৰিজাৰ্ভ পালোঁ, নহয় জানো? নেক্সট আছে তামোলপুৰ ডিষ্ট্ৰিক্ট। তামোলপুৰৰ
যোনটো তামোলপুৰ নামৰ ডিষ্ট্ৰিক্ট তামোলপুৰ ডিষ্ট্ৰিক্টৰ যোনটো সমষ্টি সেইটো হ'ল তামোলপুৰে, ঠিক আছে। সেইটো ST কাৰণে ৰিজাৰ্ভ। ইয়াত টোটেল ভোট আছে 2,13,846টা, তাৰে 1,07,458টা মেল ভোট আৰু 1,06,387টা ফিমেল ভোট, ঠিক আছে। চ' ইয়াতো ফিমেল ভোটাৰ বেছি আছে আৰু থাৰ্ড জেণ্ডাৰ ভোট ইয়াত এটা আছে, ঠিক আছে নে। ইয়াত পলিং ষ্টেচন, চ' আমি পঢ়ি আছো তামোলপুৰ ডিষ্ট্ৰিক্টৰ কথা ন। মই কৈছো কি তামোলপুৰ ডিষ্ট্ৰিক্টৰ কনষ্টিটুৱেঞ্চি আছে, প্ৰথম কনষ্টিটুৱেঞ্চি হ'ল তামোলপুৰ কনষ্টিটুৱেঞ্চি, যোনটো ST কাৰণে ৰিজাৰ্ভ, হয়নে। আৰু ইয়াত টোটেল ভোট আছে 2,13,846টা, তাৰে 1,07,458টা মেল ভোট আৰু ফিমেল ভোটাৰ আছে 1,06,387টা ফিমেল ভোট। থাৰ্ড জেণ্ডাৰৰ ভোট আছে ইয়াত মাত্ৰ এটা, আৰু পলিং ষ্টেচন আছে 250টা, ঠিক আছে। চ' তামোলপুৰ ডিষ্ট্ৰিক্টৰ দুটা সমষ্টি আছে, তাৰ এটা হ'ল তামোলপুৰ আৰু এটা হ'ল গড়েশ্বৰ। গড়েশ্বৰটো আকৌ জেনেৰেলৰ কাৰণে ৰিজাৰ্ভ আছে, দেখিছেনে। ৰিজাৰ্ভ নাই, চৰি জেনেৰেলৰ কাৰণে এলট আছে, ৰিজাৰ্ভ বুলি ক'ব নোৱাৰো আমি, জেনেৰেলৰ কাৰণে এলট আছে। ইয়াত 1,02,555টা মেল ভোট আৰু 1,02,612টা ফিমেল ভোট। চ' ফিমেল ভোট বেছি আছে, আৰু টোটেল ভোট হ'ল 2,05,167, ঠিক আছে। পলিং ষ্টেচন আছে 232টা। বুজি পালে নে আপোনালোকে। এতিয়া আমি হেৰিখিনি পঢ়িলো ন, বাক্সাৰ কেইটা পঢ়িলো, বাক্সাটো লিখা নাই আমি, বাক্সাৰ কেইটা আছে মানস আৰু ST কাৰণে ST মানস নাই, মানস আছে আৰু বাক্সা ডিষ্ট্ৰিক্ট আছে, আৰু তামোলপুৰৰ দুটা আছে, লিখি লওঁ। চ' বাক্সাৰ কেইটা আছে, বাক্সা জেনেৰেলৰ কাৰণে এটা, ST কাৰণে এটা, আৰু আমাৰ তামোলপুৰৰ জেনেৰেলৰ কাৰণে এটা, ST কাৰণে এটা, ঠিক আছে। আমি 4খন ডিষ্ট্ৰিক্ট কভাৰ কৰিলো। এতিয়া নেক্সট হওঁ আমি ওদালগুৰি ডিষ্ট্ৰিক্ট, নহয় জানো। ওদালগুৰি ডিষ্ট্ৰিক্টৰ প্ৰথমটো সমষ্টি হৈছে ভেৰগাঁও, ঠিক আছে। ভেৰগাঁও এইটো জেনেৰেলৰ কাৰণে এলটেড হয়, মানে ৰিজাৰ্ভেশ্যন নাই। ইয়াত ভোট আছে 1,60,188টা ভোট, মানে 1,60,187টা ভোট, তাৰে 79,056টা মেল আৰু 81,128টা ফিমেল। চ' ইয়াতো ফিমেল ভোটাৰ বেছি, নহয় জানো। ইয়াতো ফিমেল ভোটাৰ বেছি। আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে ইয়াত 3টা, ঠিক আছে। ইয়াত থাৰ্ড জেণ্ডাৰ ভোট কেইটা আছে, 3টা। বুজি পালে নে আপোনালোকে। ইয়াত থাৰ্ড জেণ্ডাৰ ভোট আছে 3টা, ঠিক আছে। এটা আছে 3টা হ'ল। তাৰপিছত ইয়াত টোটেল পলিং ষ্টেচন আছে 203টা, ঠিক আছে। আহক আমি নেক্সটখনলৈ যাওঁ। নেক্সট আহিলে ওদালগুৰি। ওদালগুৰি দেখিছেনে, ওদালগুৰি হ'ল আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰে সমষ্টিটোৰ নাম ওদালগুৰি। এইটো ৰিজাৰ্ভ আছে ST কাৰণে, ঠিক আছে। কি আছে, ৰিজাৰ্ভ আছে ST কাৰণে, ঠিক আছে। চ' ইয়াত কেইটা হেৰি আছে, টোটেল ভোট কেইটা আছে, ইয়াত টোটেল ভোট আছে 1,69,206টা, তাৰে মেল ভোট হ'ল 83,741টা আৰু ফিমেল ভোট হ'ল 85,464টা। থাৰ্ড জেণ্ডাৰ ভোট কেইটা আছে, অকলে এটা, ঠিক আছে। পলিং ষ্টেচন কেইটা আছে 210টা, ঠিক আছে নে, বুজি পালে। নেক্সট আহোঁ আমি ওদালগুৰিৰে মাজবাট সমষ্টিটো। এইটো জেনেৰেলৰ কাৰণে ৰিজাৰ্ভ, ৰিজাৰ্ভ বুলি ক'বতো বাৰেপতি আহি যায়, কিন্তু ৰিজাৰ্ভ নহয়, এইটো এলটেড হয়। ৰিজাৰ্ভটো কাক থাকে, ST আৰু SC থাকে, নহয় জানো। এইটো আপোনালোকে ভুল নাভাবিব, কথাৰ মাজত ফ্ল'ত ওলাই যায়, কিন্তু ৰিজাৰ্ভ নহয়, এলটেড আছে, ঠিক আছে। চ' ইয়াত টোটেল ভোট আছে 1,85,514টা, তাৰে মেল আছে 92,417টা, ফিমেল আছে 93,096টা। চ' ইয়াতো ফিমেল ভোটাৰ বেছি। থাৰ্ড জেণ্ডাৰ ভোট আছে এটা, পলিং ষ্টেচন আছে 213টা। বুজি পালেনে। তাৰপিছত আহিলে আমাৰ আজিৰ ক্লাছটোৰ লাষ্ট সমষ্টি, সেইটো হ'ল টংলা। টংলা ক'ত আছে, ওদালগুৰিত। এলট আছে জেনেৰেলৰ কাৰণে, চ' ৰিজাৰ্ভেশ্যন নাই। টোটেল আছে 1,79,941টা ভোট, য'ত আছে 89,000 প্লাছ মেল ভোট, 90,000 ফিমেল ভোট। চ' ইয়াতো ফিমেল ভোট বেছি আছে। পলিং ষ্টেচন আছে 239টা, হয়নে। চ' আজি আমি কিহৰ পঢ়িলো, এতিয়া লাষ্ট পঢ়িলো আমি পঢ়িলো ওদালগুৰি। কেইটা আছে, 1, 2, 3, 4টা আছে, তাৰে ৰিজাৰ্ভেশ্যন কেইটা আছে, ৰিজাৰ্ভেশ্যন আছে এটা, ঠিক আছে। তো আমি লিখি দিওঁ ওদালগুৰি পঢ়িলো, হয় নাই। ওদালগুৰি তাৰে 4টা, 3টা জেনেৰেল, এটা ST কাৰণে ৰিজাৰ্ভ, ঠিক আছে নে, বুজি পালে নে। আশা কৰোঁ আপোনালোকে এই পাৰ্ট 3টো বুজি পালে। পাৰ্ট 3টো বুজি পাই পেলাই ইয়াৰ আগত কিন্তু আপুনি পাৰ্ট 1 পাৰ্ট 2টো চাই ল'ব। কাৰণ মই বাৰেপতি কৈছোঁ, এজন ৰেছপনচিবল ভোটাৰ হ'বলৈ আপুনি আপোনাৰ সমষ্টিটোৰ কথা জানিবই লাগিব। কাৰণ সমষ্টিটোৰ কথা নাজানিলে আপুনি ভোটটো আপোনাৰ কোনজন কেণ্ডিডেটক দিব, কোনজনক নিদিব, সেইটো আপুনি ডিচাইড কৰিব নোৱাৰিব। কাৰণ আপোনাৰ সমস্যাটো, আপোনাৰ সমষ্টিৰ কথাটো জানিলেহে আপুনি আপোনাৰ বিভাগৰ সমস্যাটো হেৰিক দিব পাৰিব, কি বুলি কয়, জানিব পাৰিব, নহয় জানো। চ' আপুনি প্ৰথমতে এইবাৰ যিহেতু 9 তাৰিখে ভোট, আমি এই চিৰিজটো 9 তাৰিখৰ আগত কমপ্লিট কৰি দিম, কাইলৈ মানে কমপ্লিট কৰি দিম। ভালকে চাব, আপোনাৰ সমষ্টিৰ কি সমস্যা আছে ভালকে ষ্টাডি কৰিব,
মেল ভোটাৰ ফিমেল ভোটাৰ এইবিলাক চাব, চাই পেলাই যেতিয়া আপোনালোকে সন্তুষ্টি হ'ব যে আচ্ছা এজন কেণ্ডিডেট ভাল হয়, এক্স কেণ্ডিডেট ভাল হয় বা ৱাই কেণ্ডিডেট ভাল হয়, সেইজনক ভোট দিব, ঠিক আছে। কিন্তু ভোটটো দিব, কাৰণ ভোটটো এনেকুৱা এটা এক্সাৰচাইজ মাত্ৰ 5 বছৰ মূৰত আপুনি এবাৰ চান্স পায়, আৰু আপুনি এখন চৰকাৰ বনোৱা বা ভাঙাত আপোনাৰ বহুত বেছি যোগদান থাকিব। ত' ভোট স্কিপ নকৰিব, ভোটটো কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, নেক্সট পাৰ্ট 4টো সোনকালে লৈ আহিম। চ' আশা কৰোঁ ভিডিঅ'টো ভাল পালে, ধন্যবাদ।